কৰিবলৈ ওলাইছোঁ ঘৰতে হেয়াৰ ট্ৰিটমেণ্ট। তো বহুত বেছি হেয়াৰ ফল হৈছে, তাৰ কাৰণে কি কৰিছোঁ, নাৰিকল তেল, খাটি নাৰিকল তেল, তাত মিঠি গুটি কেইটামান অলপ বইল কৰি আছোঁ। আৰু এফালে ইয়াত পিঁয়াজ দিম, লগতে আছে এল'ভেৰা জেল। এতিয়া আপোনালোকে চাই থাকিব কেনেকৈ কি কৰি যাওঁ। তো এইটো আমি এমাহ ধৰি পেলাই কৰি আছোঁ। ভাল এটা ৰিজাল্ট পাইছোঁ, ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ, যাতে কাৰোবাৰ যদি হেয়াৰ ফলৰ সমস্যা আছে কৰিব পাৰিব। ইয়াতে গুড়িটো চিমন দি ল'ব। পিঁয়াজ আৰু এল'ভেৰাখিনি দি দিয়া হৈছে। চামুচখনেৰে লাহে লাহে অলপ লৰাই থাকিব লাগিব। এটা ৰঙা কালাৰৰ তেলখিনি যেতিয়ালৈকে হৈ নাযায় তেতিয়ালৈকে লৰাই থাকিব লাগিব। হোৱা নাই, এতিয়া অলপ কেঁচা হৈ আছে পিঁয়াজটো। ইয়াতে আৰু এটা বস্তু লাগিছিলে, সেইটো হৈছে জবা ফুল, কিন্তু আমাৰ ওচৰত এতিয়া জবা ফুল নাই, সেইকাৰণে আৰু জবা ফুলটো দি দিয়াৰ লগতে ফ্ৰিজিং কৰি ৰাখিব লাগে। ইয়াত আমাৰ ফ্ৰিজিঙৰ ব্যৱস্থা তেনেকুৱা নাই, সেইকাৰণে আমি সেইটো স্কিপ কৰি দিছোঁ। যদি আপোনালোকে ঘৰত এইটো লগাম বুলি ভাবিছে তেনেহ'লে লগাব পাৰে। আমি মানে এইটো অলপ সংৰক্ষণ কৰি থ'ম এসপ্তাহমান কাৰণে, সেইকাৰণে আমি ইয়াত জবা ফুলটো নিদিলোঁ। বতাহ দি আছে, অলপ খিৰিকীটো মাৰি দিব লাগিব। ফাইনেল ৰিজাল্টটো আপোনালোকক দেখাম। ফ্ৰেছ এল'ভেৰা এইখিনি মুখৰ কাৰণে ৰেডি কৰিছোঁ। আমি গছ ৰুই লৈছোঁ। আপোনালোকক লাঞ্চটো দেখাই দিওঁ, আজি কি কৰিছোঁ। লাঞ্চত আছে মুগ দাইল, লগতে ইয়াত আছে কেঁচা মটৰ আৰু বিলাহী আৰু কেঁচা জলকীয়া, লগতে ইয়াতে আছে বুট মগুৰ এটা চালাড, আৰু ইফালে আছে লেচেৰা মাহ, যিটো দাংবডি বুলি কয়, সেইটো বইল কৰি পেলাই এটা চাটনি, আৰু এফালে আছে অমিতাৰ এটা শুকান ভাজি, আৰু এইটো ঘৰতে বনোৱা আচাৰ, জলকীয়া আচাৰ হয় সৰিয়হৰ লগত, আৰু এইটো হৈছে তিয়হৰ চব্জি, আৰু এইফালে আছে ঘৰৰ পকা অমিতা। তো কেনেকুৱা লাগিছে, আপোনালোকে খাবলৈ মন গৈছেনে? লোভ লাগি গৈছে নেকি থালিখন দেখি? এনেকুৱা এখন থালি থাকিলে মাছ মঙহেও পাত্তা নাপায়। এই ফাইনেল লুক চেকনেৰে চেকাৰ পিছত, আৰু এইটো তেতিয়া ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পাছত চুলিত লগাম, আৰু আজি ৰাতিৰ কাৰণে লগাই থ'ম, কালিলৈ ৰাতিপুৱাহে হেয়াৰটো ধুই দিম। এইটো পাছদিনাখন মৰ্ণিং হয়। দেখিছেনে চুলিবিলাক ইমান ধুনীয়া হৈ গৈছে, চিল্কি হৈ গৈছে, আৰু একদমেই সৰা নাই। আগৰ তুলনাত মানে বহুত কম সৰিছে। সপ্তাহটোত 2 বা 3 বাৰমান লগালেতো ভাল হয়, কিন্তু মই একবাৰেই লগাইছোঁ। তো 2-3 বাৰ লগালে ৰিজাল্টটো আৰু বেছি ভাল হ'ব। তো আজিলৈ বাই বাই।